বিশ্বকৰ্মা পূজা বুলি ৰাতিপুৱাই গাড়ীখন ধুও বুলি ভাবিলো। গাড়ীখন যেহেতু বহুত বেছি লেতেৰা হৈ আছিল, সেই কাৰণে পানী পাইপ পৰা আদি কৰি সকলোবিলাক উলিয়াই ললো। আজি ৰাতিপুৱাই চাওকচোন পিঞ্জাৰত কেনেকৈ কেৰকুটুৱা এটা লাগি আছিল। গাড়ীখন ধুম বুলি ললোহে, কিন্তু 24 ঘণ্টা বিদ্যুৎ যোগান ধৰিম বুলি কোৱা মানুহবিলাকৰ 3 ঘণ্টা বিদ্যুৎ যোগান ধৰিবলৈ টান। প্ৰায় 3 ঘণ্টা সময় টিঙত পানী নি গাড়ীখন ধোৱাৰ পিছত কাৰেণ্টটো এতিয়ালৈকে আহি নাপালে। তাতে গৰম দিন, কতনো কাৰেণ্ট থাকিব। যি কি নহওক আমি পূজাৰ কাৰণে সাজু কৰিলো। সৰুকে শৰাই এখন দি পূজা আগবঢ়ালো। ঘৰত সোনকালে পূজাখন পাতি দোকানলৈ যাওঁ বুলি ভাবিলো। সোনকালে গৈ দোকানতো ধূপ ধূনা জ্বলাব লাগে। গাড়ী বাইক চাইকেল সকলোতে ধূপ ধূনা দি মালা পিন্ধালো। সোনকালে প্ৰসাদ কেইটামান খাই মই পালোগৈ টেটু ষ্টুডিঅ'। ইয়াত মোৰ অকণমান টেটু সা সামগ্ৰীবিলাক চাফ চিকুণ কৰি প্ৰসাদ খালো। মই দোকানখন খোলাৰ লগে লগে কাষৰ দোকানবিলাকৰ প্ৰসাদ লৈ আহিলে। যি কি নহওক আজিৰ পৰা টেটু অফাৰ দিছো, মানে ফেষ্টিভেল অফাৰ, যোগাযোগ কৰিব পাৰিব। মই দোকানৰ পৰা ওলালো আকৌ এখন বেলেগ পূজা লৈ বুলি। আহিয়ে দেখিছো ল'ৰাকেইটাই প্ৰসাদ খাই মেলি আজৰি। ইয়াতো অকণমান পূজা কৰি ৰছী পিন্ধোৱালো এজন পূজাৰীৰ সৈতে। ওম মহা বিশ্বকৰ্মা। তাৰ পৰা ওলাই আহি মোবাইল দোকানলৈ বুলি ওলালো আৰু তাতে অলপমান ধূপ ধূনা জ্বলাই ঘৰ পালোহি। আৰু এয়া হৈছে আমাৰ বাহনী বাৰী। যি কি নহওক আজি পূজাৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছো। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। আৰু আপোনালোকে কমেণ্ট বক্সত জনাবচোন কেনেকুৱা পালে ভিডিঅ'টো চাই। নতুনকৈ যদি চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব।